ধেমাজি লেচিয়া নৈত তীব্ৰ গৰাখহনীয়া। মই এই মুহূৰ্তত উপস্থিত আছোঁ আমগুৰি পঞ্চায়তৰ হাতীগড় ব্লকত আৰু হাতীগড় ব্লকৰ এই অঞ্চলটোত যি লেচিয়া নৈ আছে, এই লেচিয়া নৈখনে এতিয়া তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে কেইবাখন গাঁৱলৈ। আৰু মোৰ সতীৰ্থই দৃশ্যাংশ দেখাব ধেমাজি লেচিয়া নৈৰ কবলত যি গৰাখহনীয়া কবলত পৰা আশংকাত ভুগিছে এতিয়া বৃহত্তৰ এটা অঞ্চল। মই মুহূৰ্তত উপস্থিত আছোঁ হাতীগড় ব্লকত আৰু চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনৰ যি আমগুৰি গাঁও পঞ্চায়ত, আমগুৰি গাঁও পঞ্চায়তৰ এখন গাঁও, ইয়াৰ লগতে কেইবাখনো গাঁও আছে, বাউলি, সৰু বাউলি আৰু নেপালী বাউলি এনেধৰণে 4-5খন গাঁও আছে, যি গাঁও এতিয়া এই লেচিয়া নদীৰ গৰাখহনীয়া কবলত পৰা তেখেতলোকে আশংকাত পৰিছে। 2-3 দিনৰ পৰা যি লেচিয়া নৈৰ পানী বাঢ়িছে, তেনেস্থলত এতিয়া দেখিবলৈ পোৱা গৈছে তীব্ৰ গৰাখহনীয়া হৈছে এই অংশটোত। আমি উপস্থিত আছোঁ ইয়াত আৰু গাঁৱৰ ৰাইজ আহি এনেধৰণে ইয়াতে সমবেত হৈছে তেখেতলোকৰ এই সমস্যাৰ আজিৰ বিষয়ে চৰকাৰ তথা প্ৰশাসনক অৱগত কৰিবৰ কাৰণে। আমি পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম গাঁৱৰ ব্যক্তিসকলৰ সৈতে যে তেখেতলোকে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আৰু এই গৰাখহনীয়া কেতিয়াৰ পৰা হৈ আছে আপোনালোকৰ ইয়াতে। এই গাঁওখনৰ নাম কি আচলতে? এই গাঁওখনৰ নাম আমাৰ হাতীগড় গাঁও, বাউলি হাতীগড়। কোন পঞ্চায়তৰ? আমগুৰি পঞ্চায়ত। আমগুৰি পঞ্চায়ত, হয়। এইটো কেতিয়াৰ পৰা এনেধৰণৰ গৰাখহনীয়া? এনেধৰণে এই 4 দিনমান হৈছে। 4 দিন, হয়। এইটো কোন নদীয়ে সোঁ আছে? এইটো লেচিয়া আৰু আমাৰ এই টঙানী নদী, হয়। ইয়াৰ ফলত আপোনালোকৰ কেনেধৰণৰ আচলতে গাঁও, কিমানখন গাঁও ইয়াৰ কবলত পৰা আশংকাত আপোনালোকে হেৰি হৈছে? ইয়াত 7খনমান গাঁও, 9-10খনমান গাঁৱে বুলি ক'ব পাৰি। এতিয়া কি গাঁও আছে এইফালে? ডাইৰেক্ট বাউলিমিৰি, হাতীগড়, নেপালী, বাউলি নেপালী, নাহৰণি, বৰচাপৰি, ৰাংকপ, বাবাৰী, গেৰগেৰি, বিভিন্ন এইফালে গাঁও আছে। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আমি এই হাতীগড় ব্লকৰ যিখন হাতীগড় প্ৰাথমিক বিদ্যালয়, আমগুৰি পঞ্চায়তৰ হাতীগড় প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছে, তেখেতৰ সৈতে জানিব এই সমস্যাটো আচলতে কেনেধৰণৰ গৰাখহনীয়াৰ ফলত কি মানে এই গাঁৱলৈ ভাবুকি অহা সম্ভাৱনা আপুনি দেখা পাইছে ইয়াতে? মানে গৰাখহনীয়াৰ ফলত আপোনাৰ এই গৰাটো যি কেনেবাকৈ ভাগি যায়, আপোনাৰ 8-10খন গাঁও সম্পূৰ্ণ নিশ্চিহ্ন হৈ যাব। লগতে আপোনাৰ গাঁওখনৰ একমাত্ৰ বিদ্যালয়খনো গাঁৱত মানে পানীত উটি যোৱাৰ সম্ভাৱনা আছে। কোন বিদ্যালয় এখন? হাতীগড় প্ৰাথমিক বিদ্যালয়। এইটো কোন পঞ্চায়তৰ পৰা? আপুনি আমগুৰি গাঁও। আমগুৰি, হয়। এই গৰাখহনীয়াটো এতিয়া কেনেধৰণৰ ভয়াৱহ মানে ৰূপ লৈছে আপোনালোকে দেখাত? মানে আমি দেখা যোৱা বছৰ আপোনাৰ আছিলে প্ৰায় 20 মিটাৰমান আগত, এতিয়া আপোনাৰ 20 মিটাৰমান এইফালে আহিলে। যদি কেনেবাকৈ আৰু এজাক বৰষুণত এই বান্ধটো যদি ভাগি যায়, তেতিয়া আপোনাৰ গোটেই গাঁওখনি মানে সম্পূৰ্ণ নদীত বিলীন হৈ যোৱাৰ সম্ভাৱনা আছে। হয়, হয়, কবলত পৰিব। হয়, কবলত পৰিব। এইটো কি কৰিলে আচলতে সমাধান হ'ব বুলি আপুনি ভাবে? যিহেতু হয়, আমি প্ৰশাসনক ইয়াত এটা ওখ বান্ধ মাৰি পেলাই আপোনাৰ পাৰ্কি পানৰ ব্যৱস্থা কৰিবলৈ আমি কাটৰ আহ্বান জনাইছোঁ। আৰু স্থানীয় ব্যক্তি আছে, কি ক'ব বিচাৰিব আপোনালোকে ইয়াকে আচলতে জিলা প্ৰশাসন বা চৰকাৰক কেনেধৰণৰ আহ্বান ল'বলৈ কি কৰিব বিচাৰিব আপোনাৰ আহ্বান? আমি বিচাৰিছোঁ অলপ অতি সোনকালে এইখন গৰাখহনীয়াটো চৰকাৰে যদি ব্যৱস্থা কৰি দিয়ে, আমাৰ ৰাইজে অকণমান উকি পাম বুলি ভাবিছোঁ। কিন্তু আজি পৰ্যন্তলৈকে পঞ্চায়ত প্ৰেচিডেণ্টে হওক, যিয়ে হওক, MLA, বিধানসভাৰ MLA হওক, লোকসভাৰ MP হওক, আমাৰ এইখন গাঁৱত 3-4খন গাঁৱত এদিনো সোমাই চোৱা নাই আজিলৈকে। এই সন্দৰ্ভত আমি বিশেষভাৱে আমি নতুনকৈ এতিয়া নিৰ্বাচিত কৰা MP ছাৰকে আহ্বান জনাইছোঁ, অতি সোনকালে আমাৰ এই গৰাখহনীয়াটো বন্ধ কৰি দিব লাগে। ঠিক আছে, ধন্যবাদ। আমি সতীৰ্থই দেখাব দৃশ্যাংশ, যিহেতু খুব ওচৰলৈ যাবলৈ সম্ভৱ নহ'ব, যিহেতু বহুত থিয়কৈ আচলতে খহি গৈছে, খহনীয়া কবলত পৰিছে লেচিয়া নৈৰ যি নদীত আচলতে যোৱাৰ আশংকাত ভুগিছে এতিয়া কেইবাখনো গাঁও। স্থানীয় যিজন সাংসদ আছে প্ৰধান বৰুৱা তথা ধেমাজি জিলা প্ৰশাসনক এই অঞ্চলত এটা সুব্যৱস্থা কৰি দিয়াৰ তেখেতলোকে দাবী উত্থাপন কৰিছে। এই ঠাইডোখৰ হৈছে চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনৰ আমগুৰি পঞ্চায়তৰ হাতীগড় ব্লক। এই ঠাইখিনি এতিয়া এনেধৰণে এতিয়া লেচিয়া নৈৰ আশংকাত তেখেতলোকে লেচিয়া নৈৰ গৰাখহনীয়াৰ যি এটা ভাবুকি কঢ়িয়াই আনিছে, ইয়াৰ পৰা তেখেতলোকক নিৰাপদ কৰিবলৈ বা সুৰক্ষা দিবলৈ তেখেতলোকে আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।